ল'ৰা এটা সৰু শব্দ নহয়নে? কিন্তু এই সৰু শব্দটিৰ মাজত লুকাই থকা আনলিমিটেড যন্ত্ৰণাখিনি কেৱল এজন ল'ৰাইহে বুজি পায়। এইফালে ঘৰৰ চিন্তা, এইফালে ফাইনেন্সিয়েল প্ৰব্লেম, এইফালে মাক দেউতাকৰ চিন্তা আৰু নিজৰ ভালপোৱা মানুহজনীয়ে তাক এৰি যোৱাৰ চিন্তা। তথাপিও কিছুমানে কয় যে ল'ৰাৰ জীৱন বিন্দাছ জীৱন। আচলতে এজন ল'ৰাই আনক সুখী কৰি থাকোঁতে, সুখী কৰিবলৈ চেষ্টা কৰোঁতে তাৰ নিজৰ সময়বোৰে হেৰাইছে। আৰু তাৰ পিছতো কিছুমানে কয় যে অমুকৰ পুতেকটো অভদ্ৰ, অমুকৰ পুতেকটো নীলাজ। কি যে ধিক্কাৰ জীৱন। আমি ল'ৰা, আমি বেলেগে দেখাকৈ কান্দিবও নোৱাৰো, কাৰণ ল'ৰাই হেনো নাকান্দে। আমি ল'ৰা, আমি কেৱল এজন মানুহৰ আগতে সকলোখিনি শ্বেয়াৰ কৰিব পাৰোঁ আৰু সকলো কথাতে কান্দিব পাৰোঁ, দুখ লাগিলে শ্বেয়াৰ কৰিব পাৰোঁ। আৰু সেইজন হ'ল আমি আটাইতকৈ ভাল পোৱা মানুহজন। বেলেগৰ আগত কান্দিলে ক'ব সি পাগল, সি হিজৰা। বেলেগৰ আগত হাঁহিলে ক'ব পুৰা হেপ্পী আছে। কিন্তু সেই হাঁহিৰ আঁৰত থকা দুখখিনি আজিলৈকে কোনেও বুজি নাপালে, কাৰণ আমি ল'ৰা।